वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल आज आम आलोचना करिम तुमालोकर साइंसर चैप्टार 1 शस्यर उत्पादन व्यवस्थापना मरमर छात्र छात्री सकल एटू चैप्टारर आमी आलोचना करिम अनुशीलनीर 100% क्वेश्चनर आंसर तार लगते आमी आलोचना करिम मोस्ट इम्पर्टेन्ट एमसीकिউ जिबुर एमसीकिউ तुमालोकर विभिन्न धৰণৰ कम्पिटिटिव एग्जाम आरो तुमालोकर जिकोनो एग्जामत आहार बहुते चान्स আছে আৰু এই एमसीकिউৰ आजमल सुपर 14 जवाहर नेहरू विद्यालय तार पिছত नवोदय विद्यालय हेबुरत एन्ट्रेन्स एग्जामत सदाय आহি থাকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে 8 9 10 এগেটাৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% কন্টেন্ট তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে সকলো ধৰণৰ ভিডিঅ'ৰ ইনফৰমেশন পাই যাবা তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো প্ৰথমতে আমি অনুশীলনীটো আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম मोस्ट इम्पर्टेन्ट एमसीकिউ जिबुर एमसीकिউ खूबे दरकार है तुम्हारे गमे पाइसा आजिकाली एमसीकिউर केनेकुवा गुरुत्व होइसे तो प्रथम प्रश्नটো ইয়াতে কি কৈছে চোৱা তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি লোৱা আৰু খালি ঠাই পূৰ কৰা এতে উপঙি থকা পানী শস্য পোষক দ্ৰব্য চুহুৱা একেটাৰে আমি খালি ঠাই কেটা প্ৰথমতে পূৰ কৰিব লাগে তো এটো প্ৰথমটো কি কৈছে চোৱা একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তা কি বুলি কোৱা হয় শস্য বুলি কোৱা হয় তো খালি ঠাইত কি হ'ব শস্য হ'ব খ নম্বৰটো চোৱা শস্য হিচাৰ আগতে মাটি ডৰা কি কৰা হয় চহুৱা হয় তেটো হ'ব চহুৱা গ নম্বৰটো চোৱা নষ্ট হোৱা বীজবোৰ পানীত এটো কি কৰে উপঙি থাকে এটো খালি ঠাইত লিখিবা উপঙি থাকে বুলি ঘ নম্বৰটো চোৱা শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ড্যাশ আৰু ড্যাশৰ প্ৰয়োজন হয় কিহৰ প্ৰয়োজন হয় পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয় তো এটো খালি ঠাইত লিখিবা পোষক দ্ৰব্য আৰু পানী এৰ পিছত 2 নম্বৰটো কি কৈছে স্যার 2 নম্বৰটো এটো ম্যাথছ দা ফলোইং হয় তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে স্যার ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা এটো ক আৰু খ দিয়া আছে এটো খাৰিফ শস্য তো খাৰিফ শস্য তোমাৰ কি হ'ব এটো হ'ব ধান আৰু জব এটো 9 নম্বৰৰ লগত মিলিব 2 নম্বৰ আছে ৰবি শস্য এটো মিলিব ঘৰ লগত এটো গেহু বুট মটৰমা এটো হ'ব ৰবি শস্য ৰাসায়নিক সাৰ এটো ইউৰিয়া আৰু এটো সুপাৰ ফসফেট এটো মিলিব খৰ লগত আৰু জৈৱিক সাৰ মিলিব প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু ইউৰিয়াৰ অৱশিষ্ট অংশ তো এটো মিলিব তোমাৰ গড় লগত বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো চোৱা এতে प्रत्येकरे दुटाके उदाहरण दिए तो उदाहरण दिबले दिसे खारिफ शस्य तो खारिफ शस्य लिखिबा धान आरो जब आरो रबि शस्य लिखिबा गेहू आरो बुट मरমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা আৰু এটা কথা মনত ৰাখিবা খাৰিফ শস্য কাক বোলা ৰবি শস্য কাক বোলা বহুত ইম্পৰ্টেন্ট হয় আজমল সুপাৰ 40 তাৰ পিছত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনেকুৱা তোমালোকৰ যদি স্কলাৰশিপ যিবোৰ টেষ্ট হয় সেইবোৰ টেষ্টতো কিন্তু এই কোৱেশ্চনবোৰ আহি থাকে ঠিক আছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চা কি কৈছে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে গুটিকি দফা লিখা এটা তাৰ মানে সমুটকা লিখিব দিছে এটা তুমি প্যাৰাগ্ৰাফ এটা লিখিব লাগে প্ৰথমটো হৈছে মাটি চহুৱা বীজ হিসা বনবত নিৰুৱা আৰু মৰণামৰা তো প্ৰথমত এটো লিখিবা প্ৰথমত আছে কি আমাৰ মাটি চহুৱা তো মাটি চহুৱাৰ বিষয়ে তুমি এনেকে লিখিবা এটো চোৱা শস্য উৎপাদনৰ প্ৰথম কাম হল মাটি চহুৱা মাটি চহালে বা ঢিলা কৰিলে শস্যৰ উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে আৰু নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আদি ভালদৰে গ্ৰহণ কৰিব পাৰে ঢিলা মাটিত কেঁচু আৰু অনুজীৱৰ বংশবৃদ্ধি সোনকালে হয় বাবে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় মাটিত থকা পোষক দ্ৰব্যবোৰ যাতে উদ্ভিদে ভালদৰে গ্ৰহণ কৰিব পাৰে তাৰ বাবে মাটিৰ ওপৰৰ অংশ আৰু তলৰ অংশ মিহলোৱা অতি দৰকাৰ অৰ্থাৎ মাটি চহুৱাটো দৰকাৰ বুজি পালা তো এইখিনি লিখিলে আমাৰটো মাটি চহুৱাৰ বিষয়ে এটো প্যাৰাগ্ৰাফ লিখিলে তোমাৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই আকৌ কৈ আছো তোমালোকে সায়েন্স ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% কন্টেন্ট তোমালোকে মোৰ চেনেলতে পাই যাবা একেবাৰে 10 লৈকে ঠিক আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা ইয়াৰ পিছত চোৱা এটো খ নম্বৰটো আছে বীজ হিসা এটো চোৱা বীজ হিসাটো তুমি কি লিখিবা এটো একেবাৰে শৰ্টকাট মই লিখিছো
শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা উন্নত জাতৰ বীজ আৰু নিৰোগী বীজৰ পৰা শস্যৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় আজিকালি বীজ সিঁচা যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয় তো এইখিনি লিখিলে তোমাৰ হৈ যাব ইয়াৰ পিছত গ নম্বৰটো চোৱা বনবাত নিৰুৱা তো এইটো কি লিখিবা এনে ধৰণে খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও কিছুমান অলাগতিয়াল উদ্ভিদ গজে এই উদ্ভিদবোৰক অপতৃণ বোলে অপতৃণ আঁতৰোৱা প্ৰক্ৰিয়াক বনবাত নিৰুৱা বোলে শস্য উদ্ভিদৰ লগতে অপতৃণবোৰে মাটিৰ পৰা সমানে সমানে পোষক দ্ৰব্য গ্ৰহণ কৰে সেইবাবে বনবাত নিৰুৱা দৰকাৰী বুজি পালা ইয়াৰ পিছত আছে চোৱা মৰণা মৰা তো মৰণা মৰাৰ বিষয়ে তুমি এখানি লিখিবা এটো চপোৱা শস্যৰ বীজবোৰ সি আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে গৰু মহ ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় আজিকালি শস্য চপোৱা আৰু মৰণা মৰা কাম কম্বাইন মেচিনৰ দ্বাৰা কৰা হয় এখানি লিখিলে তোমাৰ হৈ যাব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাটো আহিব পাৰে ঠিক আছে এটো চা কি কৈছে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি প্ৰভেদ মানে ডিফাৰেন্স বা পাৰ্থক্য লিখিব লাগে তো এটো তুমি প্ৰথমতে দুটা এনেকে ভাগ কৰি লিখিবা ঠিক আছে ইফালে এটা ভাগ কৰিবা আৰু তাৰ পিছত এটো আনসাৰ লিখিবা ৰাসায়নিক সাৰত লিখিবা ই অজৈবিক লৱণ আৰু জৈৱিক সাৰত লিখিবা ই প্ৰাকৃতিক দ্ৰব্য কাৰখানাত প্ৰস্তুত কৰা হয় এটো পথাৰত প্ৰস্তুত কৰা হয় হিউমাছ যোগান ধৰিব নোৱাৰে কিন্তু এটো প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে প্ৰচুৰ পৰিমাণে নাইট্ৰজেন ফসফৰাছ পটাছিয়াম আদিৰ যোগান ধৰিব পাৰে তুলনামূলকভাৱে কম পোষক দ্ৰব্য থাকে তো এখিনি লিখিলে তোমাৰ এটো ডিফাৰেন্স হৈ যাব 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে জলসিঞ্চন কি পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা তো এটোৰ আনসাৰ এনেকে লিখিবা প্ৰয়োজন সাপেক্ষে শস্য খেতিত পানীৰ যোগান ধৰাৰ ব্যৱস্থাক জলসিঞ্চন বোলে পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল তো দুটা পদ্ধতি লিখিব দিছে অলপ লিখি দিবা এটো তো ক নম্বৰটো হৈছে পানী ছটিয়া পদ্ধতি বা তুমি ডিফারেন্ট টাইপ অফ ওয়ে আছে তুমি লিখিব পাৰা ঢেকি পদ্ধতি লিখিব পাৰা খিচনি পদ্ধতি লিখিব পাৰা তোমাৰ যেটো ভাল লাগে তুমি হেতু লিখিবা তো এতে পানী ছটিয়া পদ্ধতি যদি লিখা তুমি এনেকে লিখিব পাৰিবা পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই পদ্ধতি উপযোগী ঘূৰ্ণনশীল বিন্দা থকা নলী মূল পানীৰ আৰু নলীৰ লগত লম্বভাৱে লগোৱা হয় পাম্পৰ সহায়ত পানী প্ৰবাহিত কৰিলে পানী বিন্দাই দি সিটিকি যায় ইয়াৰ পিছত খ নম্বৰটো লিখিবা খ নম্বৰটো তুমি এনেদৰে লিখিবা এটো চোৱা পানী নিগৰুৱা পদ্ধতি এই পদ্ধতি তেনেকে লিখিবা এই পদ্ধতিত পানী নিগৰাই টুপ টুপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় সেই কাৰণে পানী অপচয় নহয় ফল গছ ফুলৰ বাগিচা আদিত এই পদ্ধতি অতি উপযোগী ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা যাতে কি কৈছে বৰ্ষা ঋতুত যদি ঘেহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা যেটোৰ আনসাৰ লিখিবা এনেদৰে ঘেহু হৈছে ৰবি শস্য অৰ্থাৎ শীতকালৰ শস্য ঘেহুৰ খেতি তুলনামূলকভাৱে কম পানীৰ প্ৰয়োজন হয় ইয়াক বাৰিষা কালত সিঁচিলে উৎপাদন বেছি নহবও পাৰে বুজি পালানে ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা একেলেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা যেটোৰ আনসাৰ লিখিবা এনেধৰণে একেলেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিত থকা পোষক দ্ৰব্যৰ পৰিমাণ কমি যায় ফলত শস্যৰ উৎপাদন কম হয় মাটিৰ উৰ্বৰতা হ্ৰাস পায় হিউমাছৰ পৰিমাণ কমি যায় সেই কাৰণে উৎপাদনো কম হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো এটো 9 নম্বৰ কোৱেশ্চনত কি কৈছে 9 নম্বৰ কোৱেশ্চনত আছে অপতৃণ কি হিহতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এটাৰ আনসাৰ লিখিবা এনেধৰণে শস্য খেতিত সাধাৰণতে কিছুমান অলাগতিয়াল উদ্ভিদ গজে এইবোৰক অপতৃণ বোলে আৰু এটো লিখিবা অপতৃণ বনবাত নিৰুৱা পদ্ধতি বিভিন্ন ৰাসায়নিক দ্ৰব্য আদি ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় তো কুঁহিয়াৰ উৎপাদন কৰিবলৈ হলে আমি কি কৰিব লাগিব হেতু আমি সিৰিয়ালি লিখিব লাগে সো এতে 1 নম্বৰত দিছে তোমাৰ চেনি কাৰখানালৈ শস্য পঠোৱা জলসিঞ্চন খেতি চপোৱা বীজ সিঁচা মাটি চহোৱা পথাৰত হাল বোৱা তাৰ পিছত সাৰ প্ৰয়োগ তো এটো তোমাৰ কি হ'ব সিৰিয়ালি তোমাৰ লিখিলে প্ৰথমত তুমি কি কৰিব লাগিব মাটি চহাব লাগিব মাটি চহোৱা হয়নে মাটি চহোৱা এটো 5 নম্বৰটো আহিব প্ৰথমত ঠিক আছে 2 নম্বৰত আহিব হাল বোৱা ঠিক আছে 2 নম্বৰত আহিব কি হাল বোৱা এটো তাৰ পিছত 3 নম্বৰত আহিব বীজ সিঁচা তাৰ পিছত 4 নম্বৰত আহিব সাৰ প্ৰয়োগ 5 নম্বৰত আহিব জলসিঞ্চন 6 নম্বৰত আহিব খেতি চপোৱা 7 নম্বৰত আহিব চেনি কাৰখানালৈ শস্য পঠোৱা
এইখিনি আমাৰ এক্সাৰসাইজৰ কোৱেশ্যন হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকে এই MCQবোৰ লিখি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে MCQবোৰ প্ৰেক্টিছ কৰাৰ আগত এতিয়াই কৰি লোৱা, কাৰণ ক্লাছ 9ত গ'লে বৰ্ডৰ পৰা কোৱেশ্যন আহিব আৰু বৰ্ডত তোমালোকৰ 45টা MCQ আহিব। হয়, 45টা MCQ আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ক্লাছ 8ৰ সায়েন্স আৰু মেথছৰ যদি 100% নলেজ থাকে, ডেফিনেটলি সেইটোৰ গেৰাণ্টি মই দিছোঁ, তোমালোকৰ কিন্তু ক্লাছ 10ৰো এক্সাম বহুত ভাল হ'ব। কাৰণ তোমালোকৰ 8ৰ যিবোৰ কনচেপ্ট আছে সেইবোৰ 9 আৰু 10ত দুটা বছৰতে এপ্লাই হয়। ঠিক আছে, তো MCQবোৰ কি চোৱা। এতে একেজাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। গতিকে এইটো চি অপশ্যনটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয়। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা, যাতে তোমালোকে সকলোৰে আগত তোমালোকে মোৰ ভিডিঅ' চাব পাৰা। ইয়াৰ পিছত চোৱা 2 নম্বৰ, শস্যৰ ভিন্নতাৰ কাৰণ হ'ল। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শস্যৰ বিভিন্নতা মানে শস্য কিয় পৰিৱৰ্তন হয়? ধৰা কোনোবা অঞ্চলত যেতিয়া ধান খেতি কৰা হয়, বেলেগ এটা ঠাইত তেতিয়া সৰিয়হৰ খেতি কৰা হয়। তো এনেকুৱা যিটো ভিন্নতা বা তোমাৰ বেলেগ বেলেগ শস্য যে বেলেগ বেলেগ কাৰণ কৰা হয়, কিহৰ কাৰণে কৰা হয়? এইটো হৈছে জলবায়ু, জলবায়ুৰ কাৰণে। কাৰণ বেলেগ বেলেগ ঠাইৰ জলবায়ু বেলেগ বেলেগ, আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি আমাৰ শস্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ৰবি শস্য, এটা হৈছে কি? খাৰিফ শস্য। তো সেই ৰবি শস্য আৰু খাৰিফ শস্য এইটো জলবায়ুৰ ওপৰতে নিৰ্ভৰ কৰি তোমাৰ ডিফাৰেণ্ট কৰা হৈছে, আৰু সেইকাৰণে জলবায়ুৰ কাৰণে তোমাৰ এটা ঠাইত বেলেগ বেলেগ ধৰণৰ কি হয়? খেতি বাতি কৰা হয়। খাৰিফ শস্যৰ সময় হ'ল, চব বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো কিন্তু বহুত কম্পিটিটিভ এক্সামত আহে এইটো। ঠিক আছে, চাকৰিৰ কাৰণে এক্সাম দিলেও এই কুৱেশ্যনটো আহি থাকে। খাৰিফ শস্যৰ সময় কি? খাৰিফ শস্যৰ সময় হৈছে জুন টু ছেপ্টেম্বৰ। জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত কি কৰা হয়? খাৰিফ শস্য সিঁচা হয়। তাৰপিছত কি হৈছে চা, তলৰ কোনটো খাৰিফ শস্য হয়? খাৰিফ শস্য কি কি হয়? ধান আৰু চয়াবিন। ধান আৰু চয়াবিন হৈছে খাৰিফ শস্য, মানে বাৰিষা কালত সিঁচা শস্য। ঠিক আছে, তো এইটো কি হ'ব? ডি অপশ্যনটো কাৰেক্ট হ'ব। এ আৰু চি দুয়োটা। আৰু যিটো তোমাৰ কি আছে সৰিয়হ, সৰিয়হটো ঠাণ্ডাৰ দিনত হয়, মানে সৰিয়হ হৈছে ৰবি শস্য, এইটো খাৰিফ শস্য নহয়। এইটো চোৱা, ৰবি শস্যৰ সময়, ৰবি শস্য কেতিয়াৰ পৰা কেতিয়া হয়? অক্টোবৰৰ পৰা মাৰ্চ, অক্টোবৰ টু মাৰ্চ হয় এইটো তোমাৰ ৰবি শস্য। আৰু এইটো সময়ত তোমাৰ কি থাকে? বহুত ঠাণ্ডা থাকে, হয়নে? মানে এইটো তোমাৰ ঠাণ্ডাৰ দিনত সিঁচা হয়। তাৰপিছত তলৰ কোনটো ৰবি শস্য? ৰবি শস্য কোনটো হয়? ঘেঁহু, সৰিয়হ, তিচি, গোটেইকেইটা ৰবি শস্য হয়। সেইকাৰণে আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 7 নম্বৰটো চোৱা, শস্য উৎপাদনৰ প্ৰথম কাম কি? শস্য উৎপাদনৰ প্ৰথম কাম হৈছে মাটি চহোৱা। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া চোৱা মই এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আনিছোঁ, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই কুৱেশ্যনটো তোমাৰ ডিফাৰেণ্ট টাইপ অফ কম্পিটিটিভ এক্সামত আহি থাকে। এই কুৱেশ্যনটো কি চোৱা, নিশ্চয়ক্তি দিছে কেঁচু খেতিয়কৰ বন্ধু। এইটো তুমি সকলোৱে জানো। তো কেঁচু খেতিয়কৰ বন্ধু হয়, এইটো কাৰেক্ট হয়। কাৰণ কি চোৱা, কেঁচুৱে জৈৱিক সাৰ প্ৰস্তুত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে কেঁচুৱে যিহেতু তোমাৰ জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰে, সেইকাৰণে কেঁচুক খেতিয়কৰ কি বুলি কোৱা হয়? বন্ধু বুলি কোৱা হয়। তো অপশ্যন কেইটা চোৱা, নিশ্চয়ক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, আৰু কাৰণ হ'ল নিশ্চয়ক্তিৰ শুদ্ধ ব্যাখ্যা। বুজি পাইছা এইটো কি কৈছে? তাৰমানে তোমাৰ নিশ্চয়ক্তিটো কাৰেক্ট হয়, কাৰণটোও কাৰেক্ট হয়, আৰু এই যিটো কাৰণ, সেই কাৰণটো এইটো ভালদৰে ছেটিছফাই কৰিছে নে নকৰে সেইটো তুমি ভালদৰে চাব লাগিব। ঠিক আছে, তো তোমাৰ কেঁচুৱে জৈৱিক সাৰ প্ৰস্তুত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, আৰু উৰ্বৰতা বৃদ্ধি কৰিলে মাটিৰ উৎপাদন ভাল হয়, আৰু উৎপাদন ভাল হ'লে খেতিয়কৰ লাভ হয়, আৰু সেইকাৰণে কেঁচুক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। তাৰমানে যিটো কাৰণ আছে সেই কাৰণটো নিশ্চয়ক্তিৰ শুদ্ধ ব্যাখ্যা হয়। দ্যাট ইজ এইটো 1 নম্বৰ অপশ্যনটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বাকী এটা অপশ্যনত তোমালোকক দেখুৱাই দিছোঁ। এছাৰশ্যন আৰু ৰিজনিঙৰ যিকেইটা অপশ্যন থাকে, অপশ্যনকেইটা কিন্তু সকলো এক্সামৰ কাৰণে এইটো কি থাকে? ছেমে থাকে। এইটো চোৱা, বাকী অপশ্যনকেইটা বি নম্বৰ অপশ্যনটোত তোমাৰ কেনেকুৱা থাকে চোৱা, এইটো নিশ্চয়ুক্তি আৰু কাৰণ দুয়োটা শুদ্ধ, কিন্তু এই যে কাৰণটো নিশ্চয়ুক্তিৰ শুদ্ধ ব্যাখ্যা নহয়, এইটোতো নহয়। নিশ্চয়ুক্তি শুদ্ধ কিন্তু কাৰণটো ভুল, নিশ্চয়ুক্তি অশুদ্ধ কিন্তু কাৰণ শুদ্ধ। তেনেকুৱা অপশ্যন থাকে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনত। তো এইবোৰ কিন্তু তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনটো কি কৈছে? হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে, আৰু এইবোৰক কি বুলি কোৱা হয়? দলি চপৰা। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। হালৰ মূল অংশটো এডাল দীঘল কাঠৰ মাৰিৰ দ্বাৰা গঠিত, ইয়াক কি বুলি কোৱা হয়? নাঙলৰ ঢিলা বুলি কয়। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত মই কি? মই হ'ল মাটি সমান কৰা এটা সঁজুলি, হয় না? এইটো শস্য পথাৰ সমান কৰা এটা সঁজুলি, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা বীজ সিঁচাৰ পদ্ধতি হ'ল বীজ সিঁচাৰ পদ্ধতি কি আছিল শস্য অনুসৰি এটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় শস্য অনুসৰি বীজৰ মাজত পৰ্যাপ্ত ঠাই ৰাখিব লাগে এটো হয় হয়নে বীজবোৰ তুমি এটা নিৰ্দিষ্ট ঠাইতে ৰুব লাগে নহলে এটাৰ ওচৰত যদি আনটো ৰুই দিয়া তেতিয়াহলে এই দুটা কি শস্য ভাল নহয় অলপ অলপ কি কৰিব লাগে দূৰত মানে ৰুব লাগে যাতে তোমাৰ কি হয় প্ৰচুৰ পৰিমাণে বা যথেষ্ট পৰিমাণে হিয়তে পোষক দ্ৰব্যবোৰ গ্ৰহণ কৰিব পাৰে যদি একেলগে হয় দুটা তেতিয়াহলে তোমাৰ পোষক দ্ৰব্য ভালদৰে কোনোটোৱে নাপায় এই নম্বৰটো কাৰেক্ট হয় চৰাই চিৰিকটিৰ আক্ৰমণৰ পৰা বচাই ৰাখিবলৈ বীজবোৰ পৰ্যাপ্ত পৰিমাণে মাটিৰ তলত দিব লাগে এটো কাৰেক্ট হয় আৰু সি নম্বৰ কৈছে স্যার নষ্ট বীজবোৰ ভাল বীজৰ লগত মিহলাই হিচিব লাগে সো এটো ইনকাৰেক্ট হয় কাৰণ নষ্ট বীজবোৰ আমি কেতিয়াও ভাল বীজৰ লগত মিহলি কৰিব নালাগে এটো আমি সেপাৰেট কে ৰাখিব লাগে এটো কি হ'ব এ আৰু বি দুটা কাৰেক্ট হয় হেতু আমাৰ আছে ডি অপচনত গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে উদ্ভিদে সুস্থভাৱে ডাঙৰ দীঘল আৰু মজবুত হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় সাৰ এটো হয়নে ফাৰ্টিলাইজাৰ এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চন চোৱা হয়তো ৰাসায়নিক সাৰৰ এক্সাম্পল হ'ল ৰাসায়নিক সাৰৰ উদাহৰণ কি ইউৰিয়া সুপাৰ ফসফেট এনপিকে হিউমাস আৰু কেঁচু সাৰ তো ইয়াতে চোৱা ৰাসায়নিক সাৰ কোনটো কেটা হ'ব এটো ইউৰিয়া হ'ব সুপার ফসফেট হবার এনপিকে মানে হয়েছে নাইট্রোজেন ফসফরাস পটাসিয়াম এনপিকে নাইট্রোজেন ফসফরাস পটাসিয়াম হয় তো এটো কি হবো 1 2 আর 3 কারেক্ট হবো হেতু আছে তোমার বি অপশনত গতিকে আমার বি অপশনটো কি হবো কারেক্ট হবো 1 2 3 এর পিছত চোৱা একে দুখৰ মাটিতে এটাৰ পিছত আনটো বেলেগ বেলেগ শস্যৰ খেতি কৰাকে কি বুলি কয় শস্যাবৰ্তন বুলি কয় এটো এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে তাৰ মানে ধৰা তোমাৰ এবাৰ ধান ৰুলে ধান কাটাৰ পিছত তোমাৰ কি কৰিলে হৰিহ ৰুলে হৰিহ কাটাৰ পিছত আকৌ ধৰা তোমাৰ তিসি কৰি দিলে তো তোমাৰ মাটি এটাই হয় কিন্তু তোমাৰ ডিফারেন্ট কি কৰা হয় ক্ৰপটো প্ৰডাকশন কৰা হয় আৰু সেই পদ্ধতিটোক তোমাৰ কি বুলি কোৱা হয় শস্যাবৰ্তন বুলি কোৱা হয় বা ক্ৰপ ৰোটেশন বুলি কোৱা হয় 16 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো জৈৱিক সাৰৰ সুবিধা নহয় এটো কৈছে জৈৱিক সাৰৰ সুবিধা নহয় বুলি কৈছে চাবা এটো মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে এটো তো হয় জৈৱিক সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে মাটিৰ অন্তৰ্যুক্ত কৰি চলে বায়ু চলাচলত অসুবিধা কৰে এটো কারেক্ট হয় এটো উপকাৰী অনুজীৱৰ সংখ্যা বৃদ্ধিত হয় কৰে এটো কারেক্ট হয় এটো প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব নোৱাৰে এটো সব নোৱাৰে শব্দটো আছে কাৰণে এটো ইনকাৰেক্ট হল গতিকে আমাৰ এটো শুদ্ধ হ'ব ডি অপশনটো কারেক্ট হ'ব যেহেতু ইয়াতে সুবিধা নহয় বুলি সুধিছে গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব এর পিছত চোৱা 17 নম্বৰ কোৱেশ্চনটো এটো কোৱেশ্চনটো আহিয়ে থাকে পৰীক্ষাত উদ্ভিদৰ দেহত থকা পানীৰ পৰিমাণ উদ্ভিদত কিমান পাৰ্সেন্ট পানী থাকে 90% পানী থাকে এটো ডি অপশনটো কারেক্ট হ'ব ইয়াৰ পিছত চোৱা বালিয়া মাটিৰ খেতিৰ বাবে উপযুক্ত জলসিঞ্চন পদ্ধতি হ'ল বালিয়া মাটিৰ কাৰণে আটাইতকৈ বেষ্ট সকলোতকৈ ভাল যেটো পদ্ধতি পানী দিয়া হেতু হৈছে তোমাৰ পানী ছটিওৱা পদ্ধতি এটো তোমাৰ কি হ'ব সি অপশনটো কারেক্ট হ'ব 19 নম্বৰ কোৱেশ্চন চোৱা খেতি পথাৰত শস্যৰ বাহিৰে গজা অলাগতিয়াল উদ্ভিদ হল এটো অপতৃণ এটো এই কোৱেশ্চনটো কিন্তু তোমাৰ আজমল সুপাৰপতি জৱাহৰ নেহৰু বিদ্যালয় আৰু নবোদয় বিদ্যালয় এনেকুৱা তোমাৰ বিদ্যালয়ত এন্ট্ৰেন্স এক্সাম যিবোৰ হয় তাৰ পিছত তোমালোকৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় হেবোৰত আহি থাকে লগতে তোমালোকৰ যিবোৰ স্কলাৰশিপ টেষ্ট হয় হেবোৰতো কিন্তু আহি থাকে আৰু ম্যাক্সিমাম কোৱেশ্চন হেবোৰত আহিছে ঠিক আছে ইয়াৰ পিছত চোৱা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় এটো কি কৈছে শস্য চপোৱাৰ লগত জড়িত উৎসৱ শস্য চপোৱা কি উৎসৱ আছে ভোগালী বিহু আছে ঈদটো নহয় দুৰ্গা পূজাও নহয় এটো কি হ'ব ভোগালী বিহু আৰু পোঙ্গল এটো ভোগালী বিহু আৰু পোঙ্গল এটো এ নম্বৰ আৰু ডি নম্বৰ দুইটা কারেক্ট হ'ব তাৰ পিছত সাইলো কি সাইলো হল বায়ুৰুদ্ধ শস্যৰ ভৰাল মানে যিবোৰ তোমাৰ বায়ু হুমাব নোৱাৰে কাৰণ বায়ু হুমালে তো হেতু তোমাৰ কি হয় আৰ্দ্ৰ হলে তোমাৰ কি হয় বীজবোৰ তোমাৰ হেমেকা হৈ নষ্ট হৈ যায় সেই কাৰণে বায়ু নথকা যিবোৰ শস্যৰ ভৰাল আছে যিবোৰত বায়ু হুমাব নোৱাৰে হেবোৰক কি বুলি কোৱা হয় সাইলো বুলি কোৱা হয় তো সি অপশন উইল বি কারেক্ট অপশন ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো কি কৈছে চোৱা এটো হৰকৈ পশুক প্ৰতিপালন কৰা কি বুলি কোৱা হয় এটো পশুধন পালন বুলি কোৱা হয় এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা নষ্ট হোৱা বীজবোৰ কি কৰে পানীত উপঙি থাকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে ইয়াৰ পিছত চোৱা এটো 24 নম্বৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো তো কিমান যে আহিছে হেবোৰ কম্পিটিটিভ এক্সামত এটো কি হৈছে চোৱা মাজাতীয় উদ্ভিদৰ শিপাৰ টিমনত থকা ব্যাকটেৰিয়া যিয়ে
নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে মানে তোমাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন যোগ কৰি উদ্ভিদক নাইট্ৰজেনৰ যোগান ধৰিব পৰা এবিধ বেক্টেৰিয়া আছে যিবোৰ কেৱল মাছজাতীয় উদ্ভিদৰ শিপাতে পোৱা যায় যেনেকুৱা তোমাৰ বাদাম আছে তাৰপিছত তোমাৰ আলু আছে আলু খেতিটো পোৱা যায় এইবোৰ আলু গছতো তোমালোকে চাব পাৰা আৰু সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইজোবিয়াম এইটো সি অপশনটো কি হয় কাৰেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ কোৱেশ্চনৰ আনসাৰ লগতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ তোমালোক মই আগতেও কৈছো এতিয়াও কও তোমালোকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কতো যাব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু লগতে হোৱাটছআপ গ্ৰুপত জইন হোৱা মই হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ